Welcome to Job Message. মই দীপাঙ্কৰ আজি আমি আলোচনা কৰিম ৰিজনিংৰ কিছুমান কোৱেশ্চন যেটো আগতে আহিছিলে প্ৰিভিয়াস ইয়াৰ আহা কিছুমান কোৱেশ্চন আলোচনা কৰিম 10টা কোৱেশ্চন আলোচনা কৰিম তে 10টা কোৱেশ্চন আমি ভালকে চাম ঠিক আছে তে কি কৈছ চাম আমি ফাৰ্স্ট কোৱেশ্চনটো স্টাৰ্ট কৰো তে এক নম্বৰ যেটো কোৱেশ্চন মানে 21 আছিলে কোৱেশ্চন নাম্বাৰটো তে কোৱেশ্চনটো আমাৰ কি কৈছে 5 10 5 10 17 26 37 50 তাৰছত কি হ'ব কোৱেশ্চন মানে একদম পানী কোৱেশ্চনটো দেখো নাই 5 ৰ পৰা 10 এটো ডিফাৰেন্স কিমান হৈ আছে 5 ৰ পৰা 10 5 হৈ আছে তে 10 ৰ পৰা 17 কিমান আছে 10 ৰ পৰা 17 7 হৈ আছে দেখোন তাৰছত আৰু এখিনি পৰা এখিনি কিমান হৈ আছে 17 ৰ পৰা 26 17 ৰ পৰা 26 হলে হৈ আছে 9 26 ৰ পৰা 37 হলে হৈ আছে কিমান 11 আৰু 37 ৰ পৰা 50 হলে ডিফাৰেন্স কিমান হৈ আছে 13 তে গম পাইছে নে কেনেকৈ হৈছে 5 6 টু এৰি 7 8 টু এৰি 9 10 টু এৰি 11 12 টু এৰি 13 তে পিছৰটো কিমান ডিফাৰেন্সত আহিব প্ৰথমে 5 ডিফাৰেন্সত গৈ আছে পিছত 7 পিছত 9 পিছত 11 পিছত 13 পিছত কিমান ডিফাৰেন্সত যাব সিটা সিটি 15 গম পাইছে অযুগ্ম সংখ্যাৰ খেলা চলি আছে ঠিক আছে তে 15 ডিফাৰেন্সত আমি চাম তে 50 আছিল 50 ৰ লগত 15 যোগ কৰিলে কিমান হ'ব লাষ্ট নাম্বাৰটো 50 আছে লাষ্ট নাম্বাৰটো কিমান 50 আছে তে 50 ৰ লগত যদি আমি 15 যোগ কৰি দিও কিমান হ'ব একেবাৰে 65 তে আনসাৰ হ'ব কিমান 65 বুজি পালো তে বলক যাও নেক্সট কোৱেশ্চনটো নেক্সট নাম্বাৰ 22 নাম্বাৰ কোৱেশ্চন এইটোৱে ৰিজনিংৰ সবতছে মজা কোৱেশ্চন আহিছিল ঠিক আছে এই কোৱেশ্চনটো সবতছে মজা শুনিব কোৱেশ্চনটোত সুধিছে অকন মন দিব হা কোৱেশ্চনটো দ্বিতীয় ত্ৰিভুজটোৰ খালি ঠাইটোত কি বহিব মানে সুধিছে এইখিনি জায়গাত কি বহিব সুধিছে এইখিনি এটা ত্ৰিভুজ দি দিছে দেখিছে নেক্সট এফালে এটা ত্ৰিভুজ দি দিছে দেখিছে তে সুধিছে এই ত্ৰিভুজটোৰ এইখিনি জায়গাত কি বহিব মই আপোনাক একদম সঁচা কথা কওঁ মই যেতিয়া 10টা কোৱেশ্চন আপোনাক দেখুৱাৰ আগত মই এবাৰ চেক কৰিছিল কোৱেশ্চন গিটা মই 22 নম্বৰ যেটো কোৱেশ্চন আছিল প্ৰথমতে মই এবাৰত চাওঁতে প্ৰথমে পটকে আহা নাছিল আনসাৰটো এটো একদম ৰিয়েল ফ্যাক্ট হয় এটা মই কওঁ বুলি ডাইৰেক্ট আনসাৰটো কৈ দিব পাৰিলো হয় ঠিক আছে মই হেতু কথা নকওঁ যেটো একদম ৰিয়েল ফ্যাক্ট হ'ব মই হেতুৱে কম কোৱেশ্চনটো যেতিয়া মই কৰিছো 21 নম্বৰ কৰিলো 22 নম্বৰ কোনতে দেখিলো এবাৰ প্ৰথম ট্ৰিক্সত নাই আহা সেকেন্ড যেতিয়া ট্ৰিক্সটো সেকেন্ডটো লগাইছো তেতিয়াও নাই আহা থাৰ্ড ট্ৰিক্স এটা লগাইছো তাতো আহা নাই তাৰছত মই ভাবিলো কোৱেশ্চনটো বাদ দিও কিয় বাদ দিলো মই হেতু কৈ আছো কোৱেশ্চনটো বাদ দিও 23 নম্বৰ কৰিলো 24 নম্বৰ কৰিলো 25 নম্বৰ কৰিলো 26 27 28 29 30 লৈ কৰিলো এটা ধুনিয়াকে একদম সহজ পাব আপোনালোকে পাৰিব পিছত মই 22 নম্বৰটো কৰিলো পিছত 22 নম্বৰটো যেতিয়া কৰিছো পটককে আহি গল তে হেতু কি মেথড কয় জানেনে হেতু এটা মেথড আছে সেই মেথডটো হৈ গল ইনসাইড লাৰ্নিং থিওৰি এটা আছে যেটো কোহলাৰে কৈছিলে কি কৈছিলে জানে আপুনি কিবা বস্তু এটা প্ৰথমবাৰ মনত নপৰিব পাৰে আপোনাৰ মানে এই যেটো ধৰক 22 নম্বৰ যেটো কোৱেশ্চন এই কোৱেশ্চনটোৱে আপুনি যেতিয়া কৰি গৈ আছে প্ৰথমবাৰ আপুনি আইডিয়া লগাব মই দেখাম এতিয়া আইডিয়া লগাই গৈ থাকিম কিন্তু নাই দেখোন এনসাৰটো নিমিলে মানে ইয়াত যেটা এনজিয়া যেটো এনসাৰ হ'ব মিলাব পৰা নাই মই তে মই কি কৰিলো বাদ দি দিলো বাদ দি পেলাই পিছত বাকিখিনি কৰি হেতু কৰিলো তেতিয়া কিন্তু আহি গল কিয় আহিল মই হেতু কৰিব বিচাৰিছো কোহলাৰে কৈছিলে যে ইনসাইড লাৰ্নিং থিওৰিত এটা মানে চিম্পাঞ্জিৰ ওপৰত এটা এক্সপেৰিমেন্ট চলাইছিলে ঠিক আছে এক্সপেৰিমেন্টত এটো কৈছিলে যে আপুনি কিবা বস্তু এটা পাহৰি গলে আপুনি ধৰক কিবা এটা বস্তু পাহৰি গল ঠিক আছে সেই বস্তুটো আপুনি এৰি দিব লাগে সেই বস্তুটো আপুনি কি কৰিব এৰি লব লাগে বা আপুনি 2-3 বাৰ ট্ৰাই কৰিব লাগে যদি নহয় এৰি দিব লাগে ঠিক আছে আপুনি গুটেখিনি শেষ হোৱাৰ পিছত হেতু এবাৰ ট্ৰাই কৰক পটকে আহি যায় কেতিয়াবা মানে ম্যাক্সিমাম আহাৰ চান্স থাকে কেতিয়াবা নাহিবও পাৰে কিন্তু আহাৰ চান্স থাকে মোৰ লগত পৰীক্ষাত এটো কন্ডিশন হৈছে আৰু এটো কোৱেশ্চনটো হৈছে গতিকে একদম আপোনাক যেটো ৰিয়েল ফ্যাক্ট মই একদম ৰিয়েল ফ্যাক্টে কৈছো ঠিক আছে তে 22 নম্বৰ কাহিনী এটো কি মেথড আছে জানে ইনসাইড লাৰ্নিং থিওৰি কোনে কৈছিলে কোহলাৰে কৈছিলে আৰু এই লাৰ্নিং থিওৰিটো মেথড বুলি কয় কি মেথড মেথড তে মেথড বুলি কিয় কয় জানে যেতিয়া কোৱেশ্চনটো কৰিব এনসাৰটো যেতিয়া এনে ফিলিংছ এটা আহি যায় আপুনি চাব এটা কোৱেশ্চন আপুনি এবাৰ কৰিলে নাই পৰা দুবাৰ কৰিলে ৰিজনিংত বিশেষকৈ হয় হা এবাৰ কৰিলে নাই আপুনি মিলাব পৰা নাই দুবাৰটো নাই তিনিবাৰটো নাই মই কোন তিনিবাৰ বা ম্যাক্সিমাম 4 বাৰ ট্ৰাই কৰক এৰি দিয়ক একদম পিছত হেতু কোৱেশ্চন চাও তেতিয়া দেখিব পটকে আহি যায় মানে হয় আপুনি ট্ৰাই কৰি চাব মানে ম্যাক্সিমামৰ ক্ষেত্ৰত হয় কেতিয়াবা নহব পাৰে কোনো প্ৰবলেম নাই কেতিয়াবা বহুত ডিফিকাল্ট হলে তেনেকা হয় আৰু হেতু কি মেথড বুলি কয় মেথড কি বুলি কয় পটকে ভাল লাগি যায় মনটো হেকাৰণে মেথড বুলি কয় ঠিক আছে ফিলিংছ হয় তে কোৱেশ্চনটো চাও কোৱেশ্চনটো আমাৰ কি কৈছে 22 নম্বৰ কোৱেশ্চনটো ঠিক আছে কোৱেশ্চনটো কি আছে এখিনি জায়গাত কি হ'ব এতিয়া মই বহুত মাথা মাৰিলো মই প্ৰথমে কি মাথা মাৰিলো মই ভাবি আছো ইয়াত 8 আছে ইয়াত 3 আছে ইয়াত 4 আছে 48 কেনেকৈ মিলি আছে মই এবাৰ চেক কৰিলো যে মই এই দুটা পূৰণ কৰি দিও এই দুটা নাম্বাৰ পূৰণ কৰিলো এটা পূৰণ কৰিলে কিমান হয় 4 3 গুণ কিমান 12 এই দুটা নাম্বাৰ মই পূৰণ কৰিলো 4 3 গুণ কিমান 12 আৰু ইফালে মই এই দুটা পূৰণ কৰিলো 8 4 গুণ কিমান 32 তে 32 আৰু 12 মই মাথা মাৰি একো মিলাব নোৱাৰিলো তাৰছত মই লাষ্টত কি মিলালো চাব কি ধুনিয়াকে মিলি আছিল এই দুটা চাওক 8 3 গুণ কিমান হৈ আছে 8 3 গুণ হৈ আছে 24 ঠিক আছে তলত কিমান আছে 4 তলত আছে কিমান 4 এই 4 টোৰ আধা কিমান 2 মজা বনাইছে এটো কোৱেশ্চন কি কৰিলো মই এই প্ৰথমে ওপৰৰ যেটা নাম্বাৰ আছে এটো নাম্বাৰ আৰু এটো নাম্বাৰ এই দুটা নাম্বাৰ পূৰণ কৰিম 8 3 পূৰণ 8 কিমান হ'ব 8 3 গুণ হ'ব 24 হল তে প্ৰথম নাম্বাৰটো হ'ব কিমান 24 ওকে কি দুটা এই দুটা পূৰণ কৰি পেলাই পালো ওকে তাৰছত কি কৰিম এই 4 যেটো নাম্বাৰ আছে এই 4 ৰ আধা কিমান জানে না 4 ৰ আধা 2 ঠিক আছে তে 4 ৰ আধা কিমান 2 এই 2 যেটো উলালে এই 2 টো ইয়াৰ লগত পূৰণ কৰি দিলে 48 ওলাই এইটো 48 কিমান 48 তে কি মেথড লগালো প্ৰথমে এই দুটা পূৰণ কৰিম পিছত
ইয়াৰ আধাটোৰে হৰণ কৰি দিম তে 7 5 গুণ কিমান 7 5 গুণ হৈ গ'ল 35 35 হ'ব ইয়াত আহিব 35 ওকে তে 35ক মই কিবা এটা নাম্বাৰ পূৰণ কৰিম কি পূৰণ কৰিম এইখিনি যেটো নাম্বাৰ আছে ইয়াত কিমান নাম্বাৰ আছে 2 ইয়াত কিমান আছে এইখিনি জায়গাত কিমান আছে 2 তে 2 ৰ আধা কিমান 2 ৰ আধা কিমান 1 তে 35 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 35 তে আনসাৰটো হ'ব কিমান 35 বুজি পালেনে এটো কি দিমাগ লগালো মই এটো দিমাগ লগালো যে প্ৰথমে মই এই দুটা নাম্বাৰ ইনটু কৰি পেলাই এটোৰ আধা বনাম এটোৰ আধা কিমান এইটো 2 4 আধা কিমান 2 প্ৰথমে এই দুটা পূৰণ কৰি পেলাই 24 আনিলো তাৰপিছত 24 লগত এটা পূৰণ কৰিলে 48 হ'ল তে সেম এটো কাৰবাৰ ইয়াত কৰিম প্ৰথমে 7 আৰু 4 পূৰণ কৰিম 7 4 গুণ কিমান 7 আৰু 5 35 ওকে তে হৰণ নহয় কি পূৰণ কৰিম কিমান পূৰণ 2 ৰ আধা কিমান 1 তে হেতু পূৰণ কৰিলে কিমান হ'ব 35 35 ঠিক আছে আৰু আপুনি আৰু ইয়াত মাথা লগাব পাৰে আৰু এটা কথা কওঁ কোনবা সময়ত আপোনাৰ 27 আহা নিচিনা লাগে হা মই এটো কোনতে মানে প্ৰথমে এবাৰ 27 নিচিনা দেখিছিলো বলো আনসাৰটো 27 হ'ব নেকি কেনেকৈ চাব ইয়াত 4 আছে ইয়াত 8 আছে বলো 4 আৰু 8 লগ লগাই 48 লগালে নেকি তেনেকৈ দেখোন 2 আৰু 7 লগ খালাই দেখোন 27 হৈ আছে তে মই ভাবিলো এটোটো হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে চাওক ইয়াত 3 লিখা আছে 3টো কোনো কামে নাইকিয়া হৈ গ'ল এই 5টো আৰু 3টো কিবা এটা কাম অহা হ'ব লাগিব গতিকে বস্তু তেনেকৈ বনাই দিছে গতিকে চাব কিন্তু বহুতে কি কৰিব 27 দি থৈ আহিব আৰু এটা মাথা লগাব পাৰি আৰু এটা বস্তু ইয়াত আপুনি ইলিমিনেট কৰিব পাৰে ধৰক আপুনি কেতিয়াবা এনেকুৱা কোৱেশ্চন মই এটো কোৱেশ্চন অলপ টাইম লৈছো দেই বাকি এটা কোৱেশ্চন অলপ স্পিডত যাম কিয় কৈছো কাৰণ মোৰো এই কোৱেশ্চনটো কৰোতে অকমান টাইম লাগিছিল প্ৰথমে এবাৰত নাই পৰা দুবাৰত নাই পৰা তিনিবাৰত নাই পৰা পিছত বাদ দিলো মই জানো মইটো বাদ দিলো পিছত এবাৰ চাম বাকিখিনি চাছত হেতু ধুনিয়াকৈ কৰি আহি গ'ল আপোনালোকে এটো ট্ৰাই কৰিব এটা কোৱেশ্চন ম্যাক্সিমাম আপুনি 4 বাৰ বা ম্যাক্সিমাম 4 বাৰ তাৰ ওপৰত আৰু ট্ৰাই নকৰিব গুচি যাব ঠিক আছে একদম লাষ্টৰ সময়ত হেতু ট্ৰাই কৰিব ম্যাক্সিমাম 4 বাৰ বিশেষ ৰিজনিংৰ কথা কৈছো দেই মই ম্যাথমেটিক্সৰ কথা কোৱা নাই ৰিজনিংৰ কথা কৈছো ম্যাথমেটিক্স 1 বা 2 টাইমছ ঠিক আছে তে এটো কোৱেশ্চনত মই আৰু এটা কি কৈছো ইলিমিনেট কৰা কথা তে ইলিমিনেট কি কৰিব পাৰি চাবচোন ইয়াত আছে 48 ইয়াত আছে কিমান 48 তে ইয়াৰ এনসাৰটো কেতিয়াও 48 তকৈ ডাঙৰ নহয় 64 আৰু 54 কেতিয়াও হ'ব না আপুনি চাব কিয় নহয় অকমান ভাবিলে গম পাব তে সিধা হয় 27 হ'ব নহয় 35 হ'ব তে আৰু এটা মাথা লগাব পাৰি 48 টো ইয়াত 4 আৰু 8 লগাই পেলাই 48 যদি লিখিছে তে 2 আৰু 7 লগ লগাই চাগে 27 তে এটো নহয় তে এটো যদি নহয় এটো নহয় তে এটো চাগে হ'ব লাগিব ঠিক আছে তেনেকৈ উল্টাকে ভাবিব পাৰে তে এটো দিমাগ লগাব আৰু কাৰণ এনেকুৱা পৰীক্ষাত কেতিয়াও কমন নাহে ঠিক আছে তে বলক যাও নেক্সট কোৱেশ্চন তে নাও আমি এটো কোৱেশ্চন চাও কোৱেশ্চন নাম্বাৰ কোনটো 23 এজন ফটোগ্ৰাফাৰলৈ চাই মানুহ এজনে ক'লে মোৰ কোনো ভাই ককাই নাই আৰু সেই মানুহজনৰ দেউতাক মোৰ দেউতাৰ পুত্ৰ তে এনেকুৱা কোৱেশ্চন আহিলে অকমানটো দিমাগ লগাব লাগিব ঠিক আছে তে কি কৈছে মোৰ কোনো ভাই ককাই নাই মোৰ মানে মোৰ কথা কৈছে সিধাকে আপুনি নিজৰ কথা ভাবক অকমান ভাবিব ৰিলেট কৰি পেলাই কোৱেশ্চনটো বনাব লাগিব মোৰ কোনো ভাই ককাই নাই মোৰ কোনো নাই ব্ৰাদাৰ নাই ওকে নাই ওকে পিছত কৈছে সেই মানুহজনৰ দেউতাক মোৰ কোনো ভাই ককাই নাই তাৰছত কৈছে সেই মানুহজনৰ বেলেগ এজন মানুহৰ কথা কৈছে সেই মানুহজনৰ দেউতাক সেই মানুহজনৰ কোন দেউতাক মানে ফাদাৰৰ কথা কৈছে সেই মানুহজনৰ দেউতাক মোৰ দেউতাৰ কি কৈছে মোৰ দেউতাৰ পুত্ৰ মোৰ দেউতাৰ সেই মানুহজনৰ দেউতাক মোৰ দেউতাৰ পুত্ৰ ঠিক আছে তে অপচনত কি আছে তেওঁৰ পুতেক তেওঁৰ নিজৰ ফটোখন কাৰ হৈছে লাষ্টত হৈছে কি ফটোখন কাৰ তে কৈছে তেওঁৰ পুতেকৰ তেওঁৰ নিজৰ তেওঁ দেউতাকৰ ওপৰ এটা নহয় তে সিধাসিধি তেওঁ নিজৰ হ'ব কিয় হ'ব অকমান ভাবি চাও এনেকুৱা কোৱেশ্চনত অকমান নিজে বুজি পালে বেছি ভাল হয় ঠিক আছে তে তেওঁ নিজৰ হ'ব অকন কোৱেশ্চন বিলাক হলে কি হ'ব অকন ৰিলেট কৰিব যে ছবি এটা আঁকি ল'ব নহলে এনেকৈ ফাদাৰ মাদাৰ এনেকৈ লিখি ল'ব পাৰে ঠিক আছে তে অকমান আইডিয়া কৰিব কোৱেশ্চনটো পাৰিম ঠিক আছে তে যাও নেক্সট কোৱেশ্চনটো চাও 24 নম্বৰ কোৱেশ্চন একদম ইজি এটা কোৱেশ্চন সুধিছে তলত দিয়া ক্ৰমবোৰত অ বৰ্ণটো কোনটো বৰ্ণ বহিব অ বৰ্ণৰ পিছত কোনটো বৰ্ণ বহিব ওৰ পিছত এখিনি জায়গাত কি আহিব সুধিছে তে সিধাসিধি আমি এবিসিডি খন মাতিলে গম পাম এ বি টো নাই সি আছে কি নাই এখিনি জায়গাত বি নাই ওকে এ বি নাই সি লিখিলে ডি ই নাই ডি টু নাই ই টু নাই ডি ই নাই দুটা নাই প্ৰথমে এটা নাই পিছত দুটা নাই ওকে ইয়াত কেটা নাই দুটা নাই তাৰছত এফ আৰু জে মাজত কেটা নাই এ বি সি ডি ই এফ জি এইচ আই তিনটা নাই তে বুজি পালে 1 2 3 কে গৈ আছে তা জে আৰু ও মাজত চাগে চাৰিটা নাই হ'ব আই জে এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এন ও তে চাৰিটা নাই ঠিক আছে তে বুজি পালে এটো চাৰিটা ডিফাৰেন্সত আছে তে ও তে সিধাসিধি তাৰ পিছতো পাঁচটা ডিফাৰেন্সত আহিব ও আইজেক এলিমেন্ট ও পি কিউ আৰ এছ টি ঠিক আছে কি হ'ব এটো আনসাৰ পাঁচটা ডিফাৰেন্সত আহিব ডিফাৰেন্স পাঁচ হ'ব লাগিব কিন্তু ঠিক আছে ও আইজেক এলিমেন্ট ও পি কিউ আৰ এছ টি হৈ গ'ল ইউ তে আনসাৰটো হ'ব কিমান ইউ অকমান চাব একদম ইজি কোৱেশ্চন নাম্বাৰ যাও 24 টলে সৰি 25 বলে 25 ত সুধিছে 32 লগত
24 পূৰণ কৰিলে 74 হয় বোলে এনেও নহয় এটা দিছে এটা যদি এটা কনসেপ্ট গতিকে এইবিলাক হল লজিক ঠিক আছে 32 লগত 74 পূৰণ কৰিলে বোলে 74 হয় তেনে খুদিছে 42 লগত 35 পূৰণ কৰিলে কি হ'ব এটো পূৰণটো কৰাই নাই কোনো পইতে 32 লগত 24 পূৰণ কৰিলে কেতিয়াও হেতু নহয় তে আপুনি ভাবিব লাগিব 32 লগত 24 লগত কি মাথা মাৰি হেৰি পালে 74 পালে তে আপুনি ভাবক তে আপুনি প্ৰথমে ভাবক এই চাৰিটো কোৰ পৰা উলিয়ালে এই চাৰিটো যেটো চাৰি আছে এই চাৰিটো যে লিখি আছে এই চাৰিটো কোত পালে তে আপুনি ভাবক এই চাৰিটো কোৰ পৰা আহি আছে তে অকমান দিমাগ লগা ভাবক এই চাৰিটো ইয়া লাগা আহিল নেকি তে হাতটো কপা আহিল এই হাতটো কপা আহিল তে 4 5 6 7 8 9 আৰু 5 বস্তু এটা দেখা পাবলে চাওক মই মাত্ৰ দেখা পালো আৰু এটা বস্তু কিন্তু এইবিলাক দেখা পোৱা যায় এটা চাব দেই আপুনি চাওক এই দুটা যদি পূৰণ কৰে 2 দুগুণে কিমান 2 দুগুণে 4 এটো 4 হৈ আছে কি জানি 2 দুগুণ পূৰণ কৰি 4 বনাইছে নেকি হ'ব পাৰে একো অসুবিধা নাই নহলে এনেকাটো হ'ব পাৰে 2 আৰু 2 এই দুটা 2 নাম্বাৰ যোগ কৰি দিছে কি দিছে যোগ তে 2 আৰু 2 যোগ কৰিলে কিমান 4 হ'ব পাৰে তে কি কৰিছো নাজানো নেক্সট আমি 7 টো চাও তে এনে ক্ৰসকে চাবচোন 4 আৰু 3 হেৰি কৰিলে কি হয় 4 আৰু 3 পূৰণ কৰিলে 4 3 গুণ 12 বহুত বেছি হৈ যায় গটকে 12 কাম নাই তে এবাৰ যোগ কৰি চাওক 4 আৰু 3 কিমান 4 5 6 7 তে সিধা আছে কি ও এই দুটা মানে যোগ কৰিছে এফালেও মানে যোগ কৰিছে নে ক্ৰস এনেকে যোগ কৰিছে তে প্ৰথমে এই দুটা যোগ কৰিছে 2 এ 2 যোগ কৰি কিমান 4 এটো 4 ও যোগ কৰিছে ওকে তে 3 আৰু 4 যোগ কৰিলে কিমান 7 তে 74 হৈ আছে তে সিধা সিধি মাথা আপুনি এটোটো হেটোই লগাওক প্ৰথমে এই দুটা যোগ পিছত এই দুটা প্ৰথমে কোনটা এই দুটা বুজি পাইছে প্ৰথমে এই দুটা কৰিম 3 আৰু 2 যোগ কৰিলে 5 ওকে বুজি পালো 3 আৰু 2 যোগ কৰিলে কিমান 5 ওকে তাছত আকৌ আমি এবাৰ এনেকে কৰিম ক্ৰস এই দুটা কোনটা নাম্বাৰ যে দুটা 4 আৰু 5 আৰু 4 যোগ কৰিলে কিমান 5 6 7 8 9 তে 95 হ'ব তে आंसर হ'ব কিমান 95 বুজি পালো নেক্সট আৰু এটা বস্তু চাওক মুছি দিলো মই আৰু এটা বস্তু চাওক ইয়াত 74 টো আৰু এটা মজা ষ্টাইলত আনিছে আপুনি চাবচোন দে এই চাৰিটো দেখিছে নে চাওক মই এই মাত্ৰ এটো দেখা পালো বিলা পটককে দেখা পোৱা যায় হা এক মিনিট এটো মই 7 বনাই দিছো এটো কি আছিল নাম্বাৰটো এটো চাওক এটো কিমান লিখা আছে 4 ঠিক আছে তে এখিনি যদি চাৰিটো আছে চাৰিটোকে কি জানি তললে নমাই আনিলে চাৰিটো তললে নমাই আনিলে তে চাৰিটো যদি তললে নমাই আনিছে এটো 4 চাওক এইটো 4 তললে নমাই আনিলে ওকে তাৰছত কি জানি এইগিটা নাম্বাৰ যোগ কৰি দিছে এইগিটা কৰিব পাৰে 3 4 5 6 7 এইটো 7 আহি গল এনেকে এইগিটা নাম্বাৰ যোগ কৰি দিছে 3 2 2 2 এইগিটা যোগ কৰিলে কিমান হয় 7 হয় তে 7 টো চাগে এটো 7 আৰু এফালে 4 টো নমাই দিছে সেম এতিয়াটো হেতু কাহিনী এটো 4 এটো আৰু এই গুটে গিটা যোগ কৰিলে কিমান 7 টো এটো 7 হয়নে তে হেতু মাথা মাৰিলে হয় দেখোন এটো 5 টো মন লাহেকে নমাই আনিলো আৰু এফালে এইগিটা যোগ কৰি দিম 4 5 6 7 8 9 হেতু 95 আপুনি কেনেকে ভাবে হেতু আপোনাৰ কথা ঠিক আছে তে নেক্সট আৱাৰ 26 নম্বৰ কোৱেশ্চন বহুত সহজ কোৱেশ্চনটো কি দিছে চাও এফালে এটা নাম এফালে এটা লেটাৰ বুলি কলে ভুল হ'ব লেটাৰ কোড হয় এটা ওয়াৰ্ডও নহয় তো এনেকে লিখি দিছে এফালেও লিখিছে তে হলিছে কোৱেশ্চন মাৰ্কত কি আহিব তে সিধা সিধিকে আমি চাও কি লিখা আছে নো চাও ইয়াত চাও প্ৰথমে ইয়াত ডি লিখা আছে ইয়াত পি লিখা আছে তে ডি আৰু পি মাজৰ ডিফাৰেন্স কিমান মাতক এ বি সি ডি মাতক এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এন ও পি তে 10টা ডিফাৰেন্সত আছে প্ৰথম নাম্বাৰটো কিমানটা ডিফাৰেন্স 10টা ডিফাৰেন্স পিছত আমি চাও জি আৰু এছ কিমান ডিফাৰেন্স আছে এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এন ও পি কিউ আৰ এছ ও সরি প্রথমটো 10টা কলনে 12টা হ'ব লাগিছে নেকি এ বি সি ডি ই এফ এক মিনিট এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এন ও পি মোক কোৱা ভুল হৈ গল প্ৰথমতে 12টা ডিফাৰেন্স আছে প্ৰথম নাম্বাৰটো কিমানটা ডিফাৰেন্স 12 তে জি আৰু এছ কিমান ডিফাৰেন্স আছে জি আৰু এছ এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এন ও পি কিউ আৰ এছ তে এছ টো কিমান ডিফাৰেন্স 12 ডিফাৰেন্সতে আছে ঠিক আছে তে লাষ্টটো মই চাইছো এম আৰু ওয়াই কিমান কি জানি সেই 12 ডিফাৰেন্সতে আছে এম এ বি সি ডি ই এফ জি এইচ আই জে কে এল এম এম এন ও পি কিউ আৰ এছ টি ইউ ভি ডব্লিউ এক্স ওয়াই সিধা সিধি 12 ডিফাৰেন্সত আছে ঠিক আছে তে ইয়াতো আপুনি 12 ডিফাৰেন্সৰ নাম্বাৰ কিটা ললে এনসাৰটো ওলাই যাব ঠিক আছে তে প্ৰথমতে ইয়াতে আপুনি বস্তু এটা চাওকচোন ইয়াতো কিউ আছে তে কিউ কথা ভাবিবই নালাগে কিউ কথা বাদ দিয়ক আপুনি এইচ লে যাওক ডাইৰেক্ট কি হলে যাওক এইচ লে তে এইচ লে যালে আপুনি যদি মন কৰি ইয়াত টি আছে কি জানি আপুনি এইচ কথা ভাবিও লাভ নাই আপুনি ডাইৰেক্ট কে কথা ভাবক কি কথা কেৰ কথা তেতিয়া এনসাৰটো জানি পটককে ওলাই ঠিক আছে তেনেকৈ মানে আপুনি দিমাগটো অকমান লগাব পাৰে তে কে আছে কে 12 ডিফাৰেন্সৰ কলে কি হল আই বি সি ডি এফ জি এইচ আই জে কে এল এম এন ও পি কিউ আৰ এছ টি ইউ ভি ডব্লিউ তে ডব্লিউ আহিব তে সিধা সিধি দেখোন বাকিবিলাক নাম্বাৰ অনলি এটা নাম্বাৰ চেক কৰিয়ে আমি এনসাৰ গম পাই যাম বি টো কিয় গম পালো শুনক প্ৰথমতে ইয়াত চাওক ইয়াত এফ লিখা আছে গতিকে এটো অপচন হ'ব নোৱাৰে ঠিক আছে নেক্সট চাওক ইয়াতো কিউ আছে পিছত আমি এটো মাথা মাৰিলো ইয়াত এস আছে ইয়াত কি আছে এস ইয়াত টু টি আছে ইয়াত টু টি আছে তে টি থকা এটোতে সাকে এনসাৰটো মিলাব ন গতিকে আপুনি কিউ আৰু টি মাথা মাৰি লাভে নাই মানে আপুনি সিধা সিধিকে যদি মই কওঁ এই গুটে কোৱেশ্চনটোত আপুনি কোনকিটা নাম্বাৰত মাথা মাৰি লাভ নাই ই আৰু এইচৰ কথা ভাবিবই নালাগে গতিকে আপুনি এনেকুৱা এটা নাম্বাৰ চাব বুজি পালে কাৰণ ই আৰু এইচত কৰিলে কিউ টি ইয়াতো আছে গতিকে এটো ভাবক
W আহি গ'ল V অহা নাই গতিকে এইটো এনসাৰ হ'ব এইটো পিছৰটো নাচালে হ'ল বুজি পালো তে নেক্সট চাম ধুনীয়া এটা কোৱেশ্চন 27 নম্বৰ বৰ্গটোৰ ভিতৰত কিমানটা ত্ৰিভুজ আছে কিমানটা কি আছে ত্ৰিভুজ তে এনেকুৱা কোৱেশ্চন বিলাকত অকমান ভাবিব লাগিব ঠিক আছে তে কোৱেশ্চনটো কি সুধিছে চাও ত্ৰিভুজ কেটা আছে তে সিধা সিধি আমি ত্ৰিভুজ কেটা আঁকিম হা ওকে বৰ্গটোৰ ভিতৰত কিমানটা ত্ৰিভুজ আছে তে ইয়াত যদি আপুনি ত্ৰিভুজ চাই এটো বৰ্গ হয়নে আপোনালোকে জানে এটো বৰ্গ কিয় মেথছৰ ক্লাছত কৰাইছে ন এটো বৰ্গ চাৰিটা বাহু সমান এটো বাহুৱে এটো বাহুৱে এটো বাহুৱে এটো বাহুৱে সমান ঠিক আছে আৰু লগতে প্ৰতিটো কোণ কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব কিমান ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী হ'ব লাগিব আৰু লগতে কি জানে না আৰু এটা কথা কৈ দিও এখিনতে মেথছৰ বৰ্গ হয় না এটো বৰ্গৰ এটা কথা মনত ৰাখিব এই কৰ্ণ দুডাল সদায় সমান হয় ঠিক আছে এই দুডাল কৰ্ণ দুডাল কি হয় সমান 90 ডিগ্ৰী বাহুকিটা সমান লগতে কৰ্ণকিডাল সমান হয় ওকে তে ইয়াত কিহৰ কথা কৈছে ত্ৰিভুজৰ কথা কৈছে ত্ৰিভুজ তে ত্ৰিভুজ চাও কেটা ত্ৰিভুজ আছে প্ৰথমে মই মাথা মাৰিলো এটো এটা ত্ৰিভুজ ওকে এটা ত্ৰিভুজ হয় তে এটা ত্ৰিভুজ যদি এফালে আছে এটা ত্ৰিভুজ ইফালে আছে দুটা ত্ৰিভুজ হয় তে নেক্সট যদি আপুনি মন কৰে এফালে এটা ত্ৰিভুজ আছে তিনটা এফালে এটা ত্ৰিভুজ আছে তে চাৰিটা ত্ৰিভুজ ডাঙৰকে কৰক ডাঙৰ ত্ৰিভুজ কেটা আছে চাৰিটা ওকে ডাঙৰ ত্ৰিভুজ কেটা আছে চাৰিটা নেক্সট আমি চাম অকনমান সৰু ত্ৰিভুজ অকমান সৰু মানে এনেকুৱা ত্ৰিভুজ চাও এটা তে এফালে এটা আছে দুটা এফালে এটা আছে তিনটা এফালে আছে চাৰিটা তে সিধা সিধি চাৰিটা তেনেকেও আছে ওকে তাৰছত আপুনি আৰু সৰু কেটামান চাও আৰু এইবিলাক সিডিল লগাই যাব ঠিক আছে নহলে খেলিমেলি লাগে তে একদম লাষ্টৰটো চাও এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা তে সিধা সিধি আঠটা লাষ্টত কেটা আহি গ'ল আঠটা তে গুটেকিটা যোগ কৰিলে কিমান আৰু নাই এইকিটা আছে তে এইকিটা যোগ কৰিলে কিমান হয় 8 4 হৈ গ'ল 12 12 4 হৈ গ'ল 16 তে আনসাৰ হ'ব কিমান 27 বুজি পালো তে নেক্সট আহিব 28 নম্বৰ কোৱেশ্চন একেবাৰে ইজি কোৱেশ্চন কি কোৱেশ্চনটো কি সুধিছে চাও তলৰ কোনটো কুকুৰ মেকুৰী আৰু জন্তুৰ মাজত সম্বন্ধ শুদ্ধভাৱে প্ৰতিফলিত কৰে এইবিলাক কি জানে এইবিলাকক আপুনি কয় সংহতিৰ এটা বস্তু কিহৰ বস্তু সংহতি এইবিলাক আপুনি সংহতিত এনেকে দেখাই এটো কি আছিল ভেন চিত্ৰ বুলি ক'ব পাৰে তে এইবিলাকক ভেন চিত্ৰ কয় তে ইয়াত কি লিখিছে চাকচোন আপুনি কুকুৰ লিখিছে মেকুৰ লিখিছে আৰু জন্তু তে কুকুৰ প্ৰথম ছবিটো কুকুৰৰ পিছত মেকুৰী পিছত জন্তু তেনেকে আপুনি ভাবিব লাগিব তে কুকুৰ মেকুৰী আৰু জন্তু তে আপুনি যদি ভাবক এটো যদি কুকুৰ হয় এটো যদি মেকুৰী হয় তে জন্তু বাহিৰত সোমাইছে এটো হ'বই নোৱাৰে তে এনসাৰ এটো হৈ আছে কি হৈ আছে গম পাইছে কুকুৰ মেকুৰী কুকুৰ আৰু মেকুৰী দুইটাই হল জন্তুতে জন্তুৰ ভিতৰত আছে ঠিক আছে গুটেটো মানে জন্তু বুজাইছে ভিতৰত কুকুৰ আৰু মেকুৰী সোমাই আছে ঠিক আছে তেনেকে নিচিনা ভাবিলে হল এটো এনসাৰ হ'ব কোনসা বি বুজি পালো 29 নম্বৰ কোৱেশ্চনটো চাওক একদম সহজ কোৱেশ্চন নে হয় কোনটো কোৱেশ্চন একদম সাংঘাতিক আছিল সেই 2 নম্বৰ কোৱেশ্চনটো ঠিক আছে ওকে তে 29 নম্বৰ কোৱেশ্চনটো কি দিছে গুটেকিটা কোৱেশ্চনে পাৰি এক নম্বৰ এটা মাৰ্কস নাযায় হয়নে হয় তলৰ বৰ্ণকেইটাৰ প্ৰতিটোৰে তলৰ বৰ্ণবোৰৰ প্ৰত্যেকৰ একোটাকৈ কোড দিয়া আছে কি দিয়া আছে কোড এটো কোৱেশ্চন আপুনি এই মাত্ৰ যে কৈছিল সেই কোৱেশ্চনটো আপুনি দিমাগ লগাব পাৰে তেনেকে কেনেকে চাওক তলৰ বৰ্ণবোৰৰ প্ৰত্যেকৰ এটা কোড দিয়া আছে তে এইবিলাক কিছুমান বৰ্ণ লিখা আছে ইয়াত কিছুমান নাম্বাৰ দিয়া আছে তে আপোনাক এই নাম্বাৰটো হলনি কি হ'ব সুধিছে ঠিক আছে তে আপুনি চাওকচোন বস্তুটা চাওক ইয়াতো 8 আছে ইয়াতো 8 আছে ইয়াতো 8 আছে 8 আছে তে প্ৰথম নাম্বাৰটো L কিয় ভাবিব লাগে L ৰ কথা ভাবি লাভ নাই এটো L ৰ কথা ভাবি লাভ নাই নেক্সট আপুনি এটা কাম কৰক আপুনি লাষ্টৰ ফালে ভাবক ইয়াত 3 আছে ইয়াত 3 আছে ইয়াত 7 আছে ইয়াত 7 আছে ঠিক আছে তেনেকে মানে স্পিড কৰিব পাৰে তে সিধা সিধি লাষ্টৰ আখৰটো n তে n ত কোন আছে n ত 7 আছে তে n ত 7 আছে তে এনসাৰ এটো হ'ব নহলে এটো হ'ব ঠিক আছে তে দুটাৰ ভিতৰতে কিবা এটা হ'ব তে নেক্সট আপুনি চাওক ইয়াত 3 আছে এখিনি জায়গাত ইয়াত চাওক ইয়াত 3 আছে এটো বস্তুটা আপুনি মন কৰক ইয়াত 7 আছে ইয়াতো 7 আছে তে আপুনি তে গম পাই গল এই দুটাৰ ভিতৰতে এনসাৰ হ'ব হয় সি হ'ব নহলে কি হ'ব বি হ'ব ওকে তাৰছত আপুনি আৰু এটা মাথা মাৰক ইয়াত কি লিখা আছে চাওকচোন ইয়াত 3 লিখা আছে ইয়াতো 3 লিখা আছে তে আপুনি এই ওক চেকে কৰিব নালাগে ঠিক আছে তে আপুনি কি কৰিব নেক্সট আপুনি ইয়াত নেক্সট ওক চেক কৰিব নালাগে তে নেক্সট আপুনি এক চেক কৰক কাৰণ এটো চেক কৰিলে ইয়াতো বেলেগ এটা নাম্বাৰ আছে ইয়াতো বেলেগ এটা নাম্বাৰ আছে তে হেৰিয়ত কিমান আছে 8 কিমান আছে 5 এটো সবে পাৰিব এটো নোৱাৰা কোনো নাই তথাপি মই এটো ক'ব বিচাৰিছো যে টাইমটো কেনেকৈ আপুনি বচাব পাৰে তেটো 5 8 কিমান আছে 5 তে আনসাৰ কোনটো হৈ যাব বি2 বুজি পালো তে নেক্সট আহিব একদম লাষ্ট কোৱেশ্চন নম্বৰ 30 একদম সহজ কোৱেশ্চনটো কি কৈছে এটো ভেন চিত্ৰৰে ছবি হয় এটো এটা ধুনীয়া ভেন চিত্ৰ এটা দিছে কোনো কি চিত্ৰ কয় ভেন চিত্ৰ ঠিক আছে ভেন ডায়াগ্ৰাম কয় ভেন নামৰ মানুহ এজনে বনাইছিল এখানে এটো ভেন ডায়াগ্ৰাম কয় কোনটো সংখ্যাই ভাল বক্তা বুজাইছে কোনটো সংখ্যাই ভাল বক্তা বুজাইছে যি সকল স্নাতকোত্তৰ আৰু অভিযন্তা নহয় সিধা সিধি ইয়াত ছবিটো দেখিছে ঠিক আছে তে ইয়াত লিখা আছে L মানে কি প্ৰথম যেটো গোল আছে এটো L পিছৰ যেটো গোল আছে এটো M প্ৰথমে L আছে পিছত M আছে আৰু এফালে কি আছে N আছে তে তিনটা গোল আছে ওকে তে ইয়াত সুধিছে L মানে ভাল বক্তা L মানে কি কৈছে ভাল বক্তা M মানে কি কৈছে M মানে কৈছে স্নাতকোত্তৰ আৰু N মানে কৈছে অভিযন্তা ঠিক আছে তে ইয়াত যদি আপুনি চাই প্ৰশ্নটো কি সুধিছে যি সকল স্নাতক উত্তৰ
অকণ হেৰি হৈছে স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেট কৈছে আৰু অভিযন্তা ইঞ্জিনিয়াৰৰ কথা কৈছে নহয় বুলি কৈছে নহয় এইকেইটা হ'ব নোৱাৰিব স্নাতকোত্তৰ আৰু অভিযন্তা হ'ব নোৱাৰিব স্নাতকোত্তৰ কোনখিনি স্নাতকোত্তৰ এমখিনি তে এইখিনি বস্তু হ'ব নোৱাৰিব এইখিনি হ'ব নোৱাৰিব আৰু লগতে কি হ'ব নোৱাৰিব আৰু লগতে হ'ব লাগিব অভিযন্তা কোনখিনি এইখিনি হ'ব নোৱাৰিব তে এইখিনি বস্তু হ'ব নোৱাৰিব কৈ দিছে নহয় বুলি ভাল বক্তা হ'ব বুলি কৈছে কি বুলি ভাল বক্তা কোনখিনি এই গুটেখিনি ভাল বক্তা বুলি কলে যদি আপুনি চাই ভাল বক্তা এইখিনি তে ভাল বক্তা বুলি কলে ভাল বক্তাত কোন আছে জানে 1 আছে 4 আছে 7 আছে 5 আছে এই গোলটোৰ ভিতৰত যোন আছে সেইখিনি গুটেখিনি আছে কিন্তু আপোনাক কৈ দিছে যে ইয়াৰ পৰা আপুনি স্নাতকোত্তৰ আৰু অভিযন্তাখিনি ল'ব নোৱাৰে আপুনি এইখিনি বস্তু ইয়াৰ পৰা ল'ব নোৱাৰে তে আনসাৰটো কিমান হ'ব এক আনসাৰ হ'ব সি ঠিক আছে তে বুজি পালো একদম সহজে কোৱেশ্চন এটা কোৱেশ্চনে দিমাগ লগাব লগা আছিল কিয় কেনেকৈ হেতুত লগাব মই হেতু কলো আৰু দুটামান ট্ৰিক্সও শিকালো ইয়াত বুজি পালে তে নেক্সট ক্লাছত লগ পাম আকৌ থ্যাংক ইউ সো মাচ